নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি 5550টা পদৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী কেইখনমান জিলাৰ এছিষ্টেণ্ট টিচাৰ, সায়েন্স টিচাৰ আৰু হিন্দী টিচাৰৰ কাট অফৰ কিছু বিশ্লেষণ আগবঢ়াবলৈ লৈছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত ভদ্ৰভাৱে জনাবলৈ নাপাহৰিব। প্ৰথমেই আমি ধুবুৰী জিলাখনৰ আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে কাট অফ আমি সেই বিষয়ে আলোচনা কৰিম। ধুবুৰী জিলাৰ ক্ষেত্ৰত যদি চোৱা হয় OBC আৰু MOBCত 38টা পোষ্ট, গতিকে 38টা পোষ্ট আছিল। গতিকে তাৰ ভিতৰত যোৱাবাৰ টপ অফ দি টেবুল আছিলে 296.461 আৰু টেটত নম্বৰ পাইছিলে 58.667 আৰু কাট অফ আছিলে যোৱা বছৰ 281.112 পুৰণি পদ্ধতি মতে আৰু টেটত নম্বৰ আছিলে 55.333 আৰু টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 12জন, 60ৰ পৰা 64%ৰ ভিতৰত 16জন, 65ৰ পৰা 69লৈ 5জন, 70 প্লাছত 5জন আছিলে। আৰু SCৰ ক্ষেত্ৰত 5টা পোষ্টত টপ অফ দি টেবুল আছিলে 284.585 আৰু প্ৰাৰ্থীজনে টেটত পাইছিলে 60%, কাট অফ আছিলে 278.188 আৰু টেটত পাইছিলে 65.333 আৰু টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59%লৈ এজন, 60ৰ পৰা 64%লৈ দুজন, 65ৰ পৰা 69লৈ দুজন, 70 প্লাছত নাছিলে। আৰু ST প্ৰিন্সৰ ক্ষেত্ৰত 8টা পোষ্ট, গতিকে টপ অফ দি টেবুল 268.669 আৰু টেটত নম্বৰ আছিলে 59.333, কাট অফ আছিলে 266.295 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 60.667। টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ 55ৰ পৰা 59লৈ 4জন, 60ৰ পৰা 64লৈ দুজন, 65ৰ পৰা 69লৈ দুজন, 70 প্লাছত নাছিলে প্ৰাৰ্থী। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 59 পোষ্ট আছিলে, টপ অফ দি টেবুল আছিলে 322.889 আৰু নম্বৰ আছিলে 64%, কাট অফ আছিলে 292.994। টেটৰ মাৰ্কছবিলাক আছিলে 60ৰ পৰা 64লৈ 33জন প্ৰাৰ্থী, 65ৰ পৰা 69লৈ 15জন আৰু 70 প্লাছত 11জন। গতিকে সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ যে ধুবুৰী জিলাৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী কম্পিটিশ্যন এটা এভাৰেজ লেভেলত হ'ব, খুব বেছিও নহ'ব, খুব কমো নহ'ব। অৰ্থাৎ একেবাৰে কম নম্বৰ হ'ব বুলিও আমি আশা কৰিব নোৱাৰোঁ বা আটাইতকৈ হাই হ'ব বুলিও আমি ক'ব নোৱাৰোঁ। তাত বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিছে। বিশেষত এটা বিশেষ কাৰণ হ'ল যে কণ্টেক্সুৱেল টিচাৰসমূহ ইতিমধ্যে তেওঁলোকৰ ৰেগুলাৰাইজ হৈ গৈছে। গতিকে তেওঁলোকৰ যদিও এপ্লাই কৰিছিলে ফিজিকেল ভেৰিফিকেশ্যনত তেওঁলোক তাৰ পৰা বাদ পৰি যাব, যিহেতু নিজে কৰি থকা বিদ্যালয়তে তেওঁলোকে পাইছে। ইয়াৰ উপৰিও এইটো বিজ্ঞাপনৰ আগত বহুখিনি শিক্ষকৰ প্ৰায় 5,000মান পোষ্টৰ আগৰ বছৰ হৈ গৈছিল এপইণ্টমেণ্ট, আৰু তাৰপাছত CTET মাত্ৰ 2টামানহে হৈছিল। গতিকে আৰু যদিও বা BEd প্ৰাৰ্থীখিনি আছে, BEdখিনি টেট কাম ৰিক্ৰুইটমেণ্ট বা আগৰ যিখিনি গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰতো BEdৰ বহুখিনি গৈছে। তথাপিতো এটা এভাৰেজ লেভেলত কাট অফ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। টি টাইপছৰ ক্ষেত্ৰত 2টা পোষ্ট আছে, তাত কাট অফ 58-59 এটা এভাৰেজ হ'ব পাৰে, যিহেতু 2টা পোষ্ট। আৰু PWDৰ ক্ষেত্ৰত 8টা পোষ্ট, গতিকে তাত 59 to 60 এটা এভাৰেজ লেভেলত কাট অফ হ'ব বুলি আমি আশা কৰিব পাৰোঁ। ST হিলছত 9টা পোষ্ট, তাত 9টা পোষ্টৰ ক্ষেত্ৰত 57-58 এটা এভাৰেজ কাট অফ হ'ব পাৰে, তেওঁলোক সুৰক্ষিত জোনত থাকিব পাৰে। ST প্ৰিন্সৰ ক্ষেত্ৰত 11টা পোষ্ট, গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত 60 এটা ছেফ জোন বুলি আমি ক'ব পাৰোঁ। SCৰ ক্ষেত্ৰত যি 14টা পোষ্ট আছে, SCৰ ক্ষেত্ৰত 61-62 এটা সুৰক্ষিত জন হ'ব পাৰে। OBCৰ ক্ষেত্ৰত 19টা পোষ্ট, গতিকে OBCৰ 19টা পোষ্টত 63-64 এটা সুৰক্ষিত জন হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 28টা পোষ্ট, গতিকে 64 to 65 এটা ছেফ জোন বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি সায়েন্স টিচাৰৰ ক্ষেত্ৰত চাম আপাৰ প্ৰাইমেৰী ধুবুৰীত। OBC আৰু MOBCৰ 3টা পোষ্ট, টপ অফ দি টেবুল যোৱাবাৰ আছিলে 282.564 আৰু টেটৰ পাৰ্চেণ্টেজ 66% আছিলে, কাট অফ আছিলে 276.107 আৰু তেওঁ পাইছিলে টেটত 62%। SCৰ এটা পোষ্টত কাট অফ আছিলে 270.584 আৰু টেটত 66% পাইছিলে। ST প্ৰিন্সৰ ক্ষেত্ৰত 2টা পোষ্ট, টপ অফ দি টেবুল আছিলে 265.638 আৰু টেটত পাইছিলে 60.667, কাট অফ আছিলে 262.927 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 68%। আনৰিজাৰ্ভৰ 2টা পোষ্ট আছিলে যোৱাবাৰ, টপ অফ দি টেবুল আছিলে 314.293 আৰু টেটত পাইছিলে 68.667, কাট অফ আছিলে 305.986 আৰু টেটৰ পাৰ্চেণ্টেজ আছিলে 71.333।
আৰু যদি আমি চাওঁ টি টাইপছৰ ক্ষেত্ৰত দুটা পোষ্টত 57+ এটা সুৰক্ষিত জন হ'ব পাৰে PWD ক্ষেত্ৰত এটা পোষ্ট গতিকে 58 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ ST হিলছৰ ক্ষেত্ৰত 57 বা তাতকৈ বেছি থকা সকল সুৰক্ষিত জনত আছে বুলি ক'ব পাৰোঁ যিহেতু পোষ্টৰ সংখ্যা মাত্ৰ 5টা ST প্লেইনছৰ ক্ষেত্ৰত 5টা পোষ্ট গতিকে 60 61 এটা সুৰক্ষিত জন হ'ব পাৰে SCৰ ক্ষেত্ৰত 62 ওপৰত থকাখিনি সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ OBC MOBCৰ ক্ষেত্ৰত 63 64 এটা সুৰক্ষিত জন হ'ব পাৰে আৰু আনিজাবৰ ক্ষেত্ৰত 65 বা তাতকৈ ওপৰত থকা সকল সুৰক্ষিত জনত আছে বুলি আমি ক'ব পাৰোঁ আপাৰ প্ৰাইমেৰী সায়েন্স টিচাৰৰ ক্ষেত্ৰত যিহেতু 8টাহে পোষ্ট আছে গতিকে এইখিনি হ'ল UPS সায়েন্স টিচাৰৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত যথেষ্ট কম্পিটিশ্যনটো হৈ যায় গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিছু কাট অফৰ ক্ষেত্ৰত যিটো কিছু অসুবিধা আৰু আমি যথেষ্টখিনি আপোনালোকক ভিডিঅ' যোগেদি কমেণ্টটো পাইছিলোঁ তথাপিতো আজি আমি এই দুটা ধুবুৰীৰ ক্ষেত্ৰত এইখিনি বিশ্লেষণ আমি আগবঢ়ালোঁ পৰৱৰ্তী সময়ত আমি অন্যান্য জিলাসমূহৰ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কাট অফৰ বিশ্লেষণ দিবলৈ আমি চেষ্টা কৰিম গতিকে আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব আৰু কোনখন জিলাৰ LP বিচাৰে নে আপাৰ প্ৰাইমেৰী বিচাৰে আপোনালোকে কমেণ্ট